কৃষ্ণ কৃষ্ণ কৃষ্ণ। জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকৰি নাহি কেও পাম, তোহারি শৰণকো ৰেণু শতকোটি। বাৰেক কৰোঁ প্ৰণাম, বাৰেক কৰোঁ প্ৰণাম। আমাৰ আজন্মৰ সেৱাৰ থলী বাপ বান্ধৱৰ সমস্ত আমি আপোনাক সবাৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগী নিবেদিলোঁ। আমি অসমৰ বিভিন্ন প্ৰান্তত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ ভাগী ব্যাখ্যা কৰি ফুৰোঁতে বাপ বান্ধৱ সমস্তই আমাক ভাগৱতৰ মংগলাচৰণ শ্লোক ভাগি সৰল অৰ্থত প্ৰকাশ কৰিবৰ বাবে আমাক আহ্বান জনাইছিলে আৰু সেই আহ্বান আমি সাৰোগত কৰি সেই বিষয়ৰ ওপৰতেই আমাৰ পঞ্চম ভিডিঅ' ভাগি প্ৰকাশ কৰিবলৈ অগ্ৰসৰ হৈছোঁ। আশা কৰোঁ আপোনাক সবে আমাৰ আগৰ ভিডিঅ'সমূহৰ দৰেই ইয়াকো আঁকোৱালি ল'ব আৰু আমাৰ সীমিত জ্ঞানৰ বাবে যদি কিবা ত্ৰুটি বিচ্যুতিও ঘটে সেইখিনিও আপোনাক সবে আমাক শুধৰাই দি কৃতাৰ্থ কৰিব বুলি আমি আশা কৰিলোঁ। আমাৰ ভাগৱত শাস্ত্ৰভাগী প্ৰথম আৰম্ভ হৈছে দ্বাদশ অক্ষৰী মন্ত্ৰৰ দ্বাৰা। ॐ नमो भगवते वासुदेवाय। এই শব্দটিয়ে নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্মক বুজায় আৰু প্ৰথমতে ব্যাসদেৱে সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক নমস্কাৰ কৰি তাৰ পিছতেই সগুণ সাকাৰ ভগৱত স্বৰূপ বাসুদেৱ অৰ্থাৎ দৈৱকী নন্দন কৃষ্ণদেৱক নমস্কাৰ জনাইছে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও সৰ্বপ্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। সৰ্বপ্ৰথমে নিৰ্গুণ ব্ৰহ্মক নমস্কাৰ জনাই সেই নিৰ্গুণ ব্ৰহ্মৰে সগুণ সাকাৰ ৰূপক নাৰায়ণক নমস্কাৰ কৰি কীৰ্তন ভাগি আৰম্ভ কৰিছিলে। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে আমাৰ বহুতো ভাগৱতৰ পাঠকে শব্দটিৰ ঠাইত ওম উচ্চাৰণ কৰে আৰু সেই ওম হ'লে অ ও ম তিনি অক্ষৰযুক্ত হয় আৰু সেই তিনি অক্ষৰ মন্ত্ৰটি সগুণ ভগৱন্তৰ সগুণ তিনি ৰূপক বুজায়। অ ও ম অৰ্থাৎ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত। গতিকে নিৰ্গুণ ব্ৰহ্মক প্ৰথম নমস্কাৰ কৰা হৈছে আৰু তাৰ পিছত সগুণ ব্ৰহ্মক নমস্কাৰ কৰা হৈছে। গতিকে সেই মোৰ ঠাইত যদি ওম কৰা হয় তেতিয়াহ'লে সেই সগুণ তাৰমানে তিনি গুণক
নমস্কাৰ কৰা বুজাব। গতিকে আৰু এটি কথা যে নমো ভগৱতে বাসুদেৱায় 12টি অক্ষৰৰ এয়া মন্ত্ৰ। সেইকাৰণে এয়া দ্বাদশ অক্ষৰী ব্ৰহ্ম মন্ত্ৰ বুলি কোৱা হয়। 12 অক্ষৰৰ পৰা 12টি স্কন্ধ ভাগৱত হৈছে। গতিকে যদি ওম বুলি উচ্চাৰণ কৰা হয় তেতিয়াহ'লে তাত 13টি অক্ষৰ যুক্ত হ'ব। গতিকে দ্বাদশ অক্ষৰী মন্ত্ৰটি ত্ৰয়োদশ অক্ষৰী যদি কৰা হয় তেতিয়াহ'লে ব্যাসৰ কলমত হাত দিয়া হ'ব আৰু ব্যাসদেৱে নিশ্চয় ও আৰু ওমৰ পাৰ্থক্য বুজিছিলে। সেইকাৰণেহে তেওঁ ও লিখিলে। নহ'লে যদি আমি ভবাৰ দৰে হ'লহেঁতেন তেতিয়াহ'লে ওমেই লিখিলেহেঁতেন, কিন্তু তেতিয়া ত্ৰয়োদশ অক্ষৰী হ'ব। গতিকে সেইটো হ'ব নোৱাৰে। সেইকাৰণে আমি আপোনাসৱক অনুৰোধ কৰিম যে ও নমো ভগৱতে বুলি উচ্চাৰণ কৰাটোৱেই ভাল হ'ব। ইয়াৰ পিছতে আহিলে মংগলাচৰণ ভাগি জন্মাদ্যস্যত অন্নয়াদিত ৰত স্বাৰ্থেষ বিগ্ৰহ স্বৰাট। এতিয়া জন্মাদস্য শব্দটিত জন্ম আদি ঐশ্য 3টি শব্দ তাত সংযুক্ত হৈ আছে। তেনে জন্ম আদি ঐশ্য বুলি কওঁতে প্ৰথমতে জন্ম, তাৰপিছত জীৱন আৰু তাৰপিছত মৃত্যু, এই 3টা ঘটে। কিন্তু এই শব্দটিত আচলতে অন্য 3টি অৰ্থহে বুজাইছে। সেয়া হ'ল সৃষ্টি, স্থিতি, প্ৰলয়। জন্মাদ্যস্য অৰ্থাৎ এই সৃষ্টিখনৰ সৃষ্টি, স্থিতি, প্ৰলয় যিজনে সংঘটিত কৰে। জন্মাদ্যস্য আকৌ অন্নয়াদ ইতৰত স্ব অৰ্থেষু অভিগ্ৰহ স্বৰাট। যিজন ভগৱন্ত এই জগতখনৰ লগত অন্নিত অৰ্থাৎ জড়িত হৈ থাকিও ইতৰত অৰ্থাৎ পাৰ্থক্য হৈ থাকে। ইয়াৰ অৰ্থটো হ'ল যে জগতৰ লগত সৰ্বভাৱে জড়িত হৈও প্ৰভু কিন্তু জগতৰ পৰা আঁতৰি থাকে। অৰ্থাৎ জগতত তেওঁ লিপ্ত নহয়, জগতে তেওঁক বান্ধিব নোৱাৰে, তাত তেওঁ লিপ্ত নহয়। আৰু সেয়া ভগৱন্তই নিজেও কৈছে, জগতৰ যত বস্তু সমস্ত মোতেহে থাকে, মই নাথাকোঁ সতা সম্বাদ। সবাতো মইহে ৰহোঁ, তভো কাৰ সংগ নহোঁ, আক জানিবা হা ভাল মত। আৰু মই কেনেকৈ থাকোঁ, হুয়া আমি উদাসীন ক্ৰিয়াকৰ্তা কৰ্মহীন, সবাহাতে আছোঁ সাক্ষী ভাগে। উদয়ে যেন ভাস কৰে, লোকে ধৰ্ম কৰে, পাপ পুণ্য সূৰ্যত নালাগে। মই জগততেই থাকোঁ, জগত মোতেই থাকে, মই কিন্তু জগতত লিপ্ত নহয়। যেনেকৈ সূৰ্যৰ পোহৰত সকলোৱে কৰ্ম সাধন কৰে, কিন্তু যেনেকৈ সেই মানুহে কৰা কৰ্মৰ ফলত সূৰ্য লিপ্ত নহয়, অথচ সূৰ্যৰ পোহৰতেই আমি সকলোৱে কোনোবাই ভাল কৰোঁ, কোনোবাই বেয়া কৰোঁ।
যেই কি নহওক অন্যায়ত ইতৰত তেওঁ অন্বিত হৈ থাকে। জগতখনতে তেওঁ ব্যাপ্তমান হৈ থাকিও তেওঁ ইতৰত, সেই জগতৰ পৰা তেওঁ পৃথক হৈ থাকে, অৰ্থাৎ জগতত লিপ্ত নহয়। আৰু স্বাৰ্থেষু অভিজ্ঞঃ স্বৰাট, স্ব অৰ্থেষু অভিজ্ঞঃ, তেওঁ এই সৃষ্টিখন কি অৰ্থে কি উদ্দেশ্যে এই সৃষ্টি কৰিছে, এই ৰহস্যটো মাত্ৰ তেওঁ নিজেহে জানে। আৰু স্বৰাট, তেওঁ এই সৃষ্টিৰ লগত পৰা তেওঁ স্বতন্ত্ৰ, অৰ্থাৎ স্বাধীন। আৰু সেইজন তাৰ পিছত হ'ল তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুহ্যন্তি ইয়াত সূৰয়ঃ, সেইজন ভগৱন্তই যিজনে সৰ্বপ্ৰথমে ব্ৰহ্মাক তেনে মানে দান কৰিছিল বা প্ৰদান কৰিছিল বা বিস্তাৰ কৰিছিল বুজায়, কিন্তু এইখিনিত তেনে মানে প্ৰদান কৰা বুজাব। হৃদা মানে আপোন সংকল্পৰে, অৰ্থাৎ কৃপা কৰি, আদি কবয়ে মানে ব্ৰহ্মাক, যিজনে সৰ্বপ্ৰথমে কৃপা কৰি ব্ৰহ্মাক বেদ জ্ঞান প্ৰদান কৰিছিলে। ভাগৱততো পোৱা যায়, কৃষ্ণৰ কৃপাত বিধি পাছেহে জানিলা। গতিকে যিজন ভগৱন্তই সৰ্বপ্ৰথমে ব্ৰহ্মাক কৃপা কৰি বেদ জ্ঞান প্ৰদান কৰিছিল। আৰু মুহ্যন্তি ইয়াত সূৰয়ঃ, যাৰ মায়াত সমস্ত দেৱতাৰাজি মুহ্যন্তি অৰ্থাৎ মোহিত হৈ থাকে, সকলো দেৱতা মোহিত হৈ থাকে। আৰু ঠিক তেনেকৈয়ে তেজো বাৰী মৃদাং যত্ৰ তিসৰ্গ অমৃষা, যিজন ভগৱন্তৰ মায়াত তেজো বাৰী মৃদাং মানে হ'ল, তেজ মানে সূৰ্যৰ ৰশ্মি, বাৰী মানে হ'ল পানী, আৰু মৃদাং মানে মাটি। সূৰ্যৰ ৰশ্মি মাটিত পৰি, অৰ্থাৎ মৰুভূমিৰ মাজত সূৰ্যৰ ৰশ্মি পৰি তাত পানীৰ ভ্ৰম হয়, অৰ্থাৎ মৰীচিকাৰ সৃষ্টি হয়। কেনেকৈ হয়? সূৰ্যৰ ৰশ্মি, পানী আৰু মাটিৰ সংযোগত মৰীচিকাৰ সৃষ্টি হয়। সেই মৰীচিকাটো যেনেকৈ সঁচা নহয়, ঠিক তেনেকৈয়ে ত্ৰিস্বৰ্গ অমৃষা, তিনি স্বৰ্গৰ দ্বাৰা গঠিত আমাৰ এই জগতখন, আমাৰ এই দেহবোৰ অমৃষা, মিছা নহয় যেন লাগে, অৰ্থাৎ সঁচা সঁচা লাগে। এতিয়া সেই ত্ৰিস্বৰ্গ মানে কি? তিনি স্বৰ্গৰ দ্বাৰা আমাৰ সৃষ্টি হয় আমি দেখি থকা জগতখন। এই জগতৰ তিনিটা অৱস্থা আছে। এতিয়া প্ৰথমটো কয় অব্যক্ত কাৰণ অৱস্থা, অৰ্থাৎ প্ৰথম অৱস্থাটো অব্যক্ত কাৰণ, আৰু দ্বিতীয় অৱস্থাটো হ'ল যে সূক্ষ্ম পৰিণাম অৱস্থা, দ্বিতীয়টো সূক্ষ্ম পৰিণাম, আকৌ তৃতীয়টো হ'ল স্থূল পৰিণাম। এতিয়া এই যে অব্যক্ত কথাটো ক'লে, সেই
অব্যক্ত এটা কাৰণ, সেইটো আমাৰ শাস্ত্ৰত কয় শূন্য ধাতু, অৰ্থাৎ এটা নিৰ্গুণ শক্তি। সেইটো আমাৰ শৰীৰবোৰ গঠন হয় কেনেকৈ? শুক্ৰ ধাতু ভৱেন মাতা, ৰজ ধাতু ভৱেন শুক্র ধাতু ভৱেন পিতা, রজ ধাতু ভৱেন মাতা, শূন্য ধাতু ভৱেত প্ৰাণ, গৰ্ভপিণ্ডং প্ৰজায়তে। মাতৃৰ এক কণিকা ৰজ, পিতৃৰ এক কণিকা শুক্ৰ লগ লাগি আমাৰ দেহটো গঠন হয়। আৰু তাতেই শুক্ৰ ধাতু ভৱেন পিতা, ৰজ ধাতু ভৱেন, শূন্য ধাতু ভৱেত প্ৰাণ, শূন্য ধাতু প্ৰাণ প্ৰৱেশ কৰে আৰু গৰ্ভপিণ্ড তৈয়াৰ হয়। সেই বস্তুটোকেই, সেই নিৰ্গুণ নিৰাকাৰ বস্তুকেই আমাৰ বিজ্ঞানে ইলেক্ট্ৰন বুলি কয়, অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ এটি শক্তি। আকৌ সেই ইলেক্ট্ৰনটো হ'ল অব্যক্ত কাৰণ অৱস্থা, সেইটো অব্যক্ত এটি শক্তি, কোনেও নেদেখে। কিন্তু লৰ্ড ৰাদাৰফোৰ্ড নামৰ এজন বৈজ্ঞানিকে পৰমাণু বিশ্লেষণ কৰিছিলে 1912 চনত। পৰমাণু বিশ্লেষণ কৰি তেওঁ ক'লে যে পৰমাণুটোৰ ভিতৰখন শূন্য। তে পৰমাণু কেনেকৈ হয়? যে সেইটো ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন, এই তিনিটা সংযুক্ত হৈ একোটা পৰমাণু গঠন হয়। গতিকে পৰমাণুটো হ'ল জগতৰ দ্বিতীয় পৰিণাম অৱস্থা, সূক্ষ্ম পৰিণাম, অৰ্থাৎ আটাইতকৈ সৰু সেইটি তাৰমানে পৰিণাম হয় জগতৰ। আকৌ পৰমাণুবোৰ গোট খাই পেলাই আমাৰ দেহ হয়। সেয়া কি বুলি আমাৰ ভাগৱতত কৈছে যে এই জগতখন বিচাৰত পৃথিৱীও সবে পৰমাণুময়, সবে কল্পী মায়াত থাকয় বহুতৰ পৰমাণু, যদি একে ঠাই ভৰিলে হয় তাত দেহৰ অন্যয়। আৰু এইটো আমাৰ জগতৰ স্থূল পৰিণাম, অৰ্থাৎ বহুত পৰমাণু গোট খাই আমাৰ দেহটো হয়। গতিকে প্ৰথম যিটো অৱস্থা সেইটো নিৰ্গুণ নিৰাকাৰ শূন্য অৱস্থা, ইলেক্ট্ৰন। আৰু দ্বিতীয় অৱস্থাটো ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন গোট খাই হোৱা পৰমাণু, সেইটো সূক্ষ্ম পৰিণাম হয় এই তিনিটা লগ লাগি। আকৌ সেই পৰমাণুবোৰ সংযুক্ত হৈ আমাৰ দেহটো হয়। বহুতৰ পৰমাণু যদি এক ঠাই ভৰিলে হয় তাৰ দেহৰ অন্যয়। এই তিনি স্বৰ্গৰ পৰা ত্ৰিস্বৰ্গ অমৃষা, তিনি স্বৰ্গৰ পৰা গঠিত আমাৰ এই মায়াময় শৰীৰবোৰ যিজনৰ মায়াত মিছা নহয় যেন লাগে। আৰু তেজো বাৰিমিৰাং যত্ৰ ত্ৰিস্বৰ্গ মৃষা, যেনেকৈ সূৰ্যৰশ্মি, মাটি আৰু পানীৰ সংমিশ্ৰণত ভ্ৰম হয় মৰীচিকাৰ, সেইদৰে তিনি স্বৰ্গৰ দ্বাৰা গঠিত আমাৰ এই দেহবোৰ যিজনৰ মায়াত মিছা নহয়, সঁচা সঁচা যেন লাগি থাকে। তাৰপিছত ধামনা সেন সদা নিৰস্ত কুহকং, কিন্তু যিজনৰ মায়াত এইদৰে ভ্ৰম সৃষ্টি হয়, তেওঁ কিন্তু নিজে ধামনা সেন, তেওঁ নিজৰ জ্যোতিৰ বলত
সদা সদায় নিৰস্ত কুহকং মায়াক আঁতৰাই ৰাখে। তেওঁ নিজে মায়াক আঁতৰাই ৰাখিব পাৰে নিজৰ জ্যোতিৰ বলত। কিন্তু যিজনৰ মায়াতে আমাৰ তিনি স্বৰ্গৰ দ্বাৰা উৎপত্তি দেহবোৰ আমাৰ সঁচা সঁচা লাগে। ওপৰত কৈছে যিজনৰ মায়াত ব্ৰহ্মা আদি মুহ্যন্তি ইয়াত সূৰয়ঃ। যিজনৰ মায়াত ব্ৰহ্মা আদি সকলো মোহিত হয়, যিজনৰ মায়াত মৰীচিকা সদৃশ তিনি স্বৰ্গৰ পৰা উৎপত্তি হোৱা দেহবোৰ সঁচা সঁচা যেন অনুমান হৈ থাকে, আৰু যিজন নিজে কিন্তু নিজ জ্যোতিৰ বলত সেই কুহকং মায়াক নিৰস্ত কৰি ৰাখে, অৰ্থাৎ মায়াক আঁতৰাই ৰাখিব পাৰে, সেইজন পৰম সত্য ব্ৰহ্মক ধীমহি মই ধ্যান কৰোঁ। এই বুলি ব্যাসদেৱে এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম আৰু সগুণ সাকাৰ ঈশ্বৰক তাৰমানে নমস্কাৰ জনাই ধ্যান কৰি এয়া আমালৈ তেওঁ সৃষ্টি ভাগৱত আগবঢ়াইছে। আৰু পিছত হ'ল ধৰ্ম প্ৰজ্ঞিত কৈতব অত্ৰ পৰম নিৰ্মৎসৰাণাং শতাং বেদ্যং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰয়োন্মূলনম। এতিয়া ধৰ্ম প্ৰজ্ঞিত, প্ৰজ্ঞিত শব্দৰ অৰ্থ হ'ল ৰহিত। ধৰ্ম মানে ধৰ্মবোৰ ৰহিত। কি ধৰ্ম ৰহিত? কৈতৱ, কৈতৱ ধৰ্ম। এতিয়া কৈতৱ ধৰ্ম বুলি ক'লে কি বুজাব? চাৰি পুৰুষাৰ্থ কৈতৱ জান, হৰি মাত্ৰ সত্য বেদ প্ৰমাণ। গতিকে এই যে চাৰি পুৰুষাৰ্থকো কৈতৱ বুলি কিয় ক'লে? অৰ্থাৎ এই চাৰি পুৰুষাৰ্থলৈকে এইবোৰ কামনাযুক্ত ধৰ্ম। আন সকলোৱেই কাম্য কৰ্ম। মুক্তিও কোনোবাই কামনা কৰে। মোক্ষম ইচ্ছতি সহ মুমুক্ষ। গতিকে মুক্তি পৰ্যন্ত কামনা কৰা ধৰ্মবোৰ, কাম্য কৰ্মবোৰ এই ভাগৱতত ৰহিত কৰা হৈছে। ধৰ্ম প্ৰজ্ঞিত কৈতৱ অত্ৰ। আৰু ইয়াত কি আছে? পৰম নিৰ্মৎসৰাণাং শতাং বেদ্যং বাস্তৱ মত্ৰ বস্তু শিৱদং তাপত্ৰয়োন্মূলনম। অৰ্থাৎ কৈতৱ ধৰ্ম ইয়াত ৰহিত হৈছে। ইয়াত সদায় নিৰ্মল চৰিত্ৰৰ সৎ পুৰুষসকলে বেদ্যং জানিবলগীয়া বাস্তৱ বস্তু, অৰ্থাৎ সঁচা বাস্তৱ, মিছা নহয়, বাস্তৱ মাত্ৰ বস্তু, বাস্তৱ বস্তু তাপত্ৰয়োন্মূলনম, তিনিটা বিনাশকাৰী জানিবলগীয়া বাস্তৱ সত্য মংগলময় বস্তু ইয়াত প্ৰকাশ কৰা হৈছে। কোনে জানিবলগীয়া? নিৰ্মল চৰিত্ৰৰ সৎপুৰুষসকলে। আৰু এই শাস্ত্ৰৰ পৰা কৈতৱ ধৰ্মবোৰ মুক্তি পৰ্যন্ত কামনাপূৰ্ণ ধৰ্মবোৰ ৰহিত কৰা হৈছে। মাত্ৰ নিৰ্মল চৰিত্ৰৰ সৎ পুৰুষসকলে জানিবলগীয়া বাস্তৱ সত্য মংগলময় তিনিটা বিনাশকাৰী বস্তু ইয়াত প্ৰকাশ কৰা হৈছে। আৰু সেই বস্তুটো কি হ'ব? এতিয়া বস্তু প্ৰকাশ। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, এয়া ভাগৱতৰ উল্লেখ কৰা হৈছে। আৰু তাৰপিছত কোৱা হৈছে
শ্রীমদ্ভাগবতে মহামুনি কৃতে কিংবা পরৈরেশ্বর সদ্য হৃদি অবরুদ্ধতে হত্র কৃত্তিভিহ শুশ্রূষিস্তৎক্ষণাৎ। এই শ্রীমদ ভাগবত মহামুনিয়ে কৰা এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ আমি পোৱাৰ পিছত কিংবা পৰৈশ্বৰ এই ভাগৱত আমাৰ থাকোঁতে আমাৰ অন্য সাধন, অন্য দেৱতা, পৰ ঈশ্বৰ, অন্য দেৱতাৰ কি প্ৰয়োজন আছে? অৰ্থাৎ অন্য দেৱ দেৱী বা অন্য সকলো ধৰ্ম ভাগৱতৰ পৰা আঁতৰাই থোৱা হৈছে। মহামুনিকৃত এই ভাগৱত শাস্ত্ৰ আমাৰ হাতত থাকোঁতে ইয়াত আৰু অন্য দেৱ দেৱতা বা সাধনৰ কি প্ৰয়োজন আছে? কিংবা কি প্ৰয়োজন আছে আমাৰ? সদ্য হৃদি অৱৰুদ্ধ তেহত্ৰ পৃথিৱীয় শুশ্ৰূষিস্তৎক্ষণাৎ। এই পৰম মংগলময় ভাগৱত শাস্ত্ৰ শুশ্ৰূষি শুনিবলৈ ইচ্ছা কৰা মাত্ৰেই তৎক্ষণাতেই সদ্য হৃদি অৱৰুদ্ধ ভগৱন্ত গৈ তেওঁৰ হৃদয়ত নিজে নিজে অৱৰুদ্ধ হৈ যায়। অৰ্থাৎ এই ভাগৱত শ্ৰৱণ কৰিবলৈ ইচ্ছা কৰা মাত্ৰেই প্ৰভু ভগৱন্ত সেই সৎপুৰুষসকলৰ হৃদয়ত নিজে নিজে তৎক্ষণাতে অৱৰুদ্ধ হৈ পৰেগৈ। আৰু তাৰ পিছত হ'ল নিগম কল্পতৰু গলিতং ফলং শুকমুখাদ অমৃত দ্ৰৱ সংযুতম পিবত ভাগৱত ৰসমালয়ং মুহুৰ্মুহু ৰসিকা ভুৱি ভাবুকাহ। এয়া অৰ্থ মই আপোনাসকলক মহাপুৰুষৰ বাণীৰে কৈছোঁ। অ সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত শুকমুখে আশী ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত পৰম সন্তোষে পিয়ুক ৰসয়মৃত। পুনৰ এই তিনিওটি শ্লোকৰ সৰল অসমীয়া ভাঙনিটি মই আৰু এবাৰ কৈ দিছোঁ। এই বিশ্বখনিৰ বিনন্দীয়া সৃষ্টিখনিৰ সৃষ্টি স্থিতি আৰু প্ৰলয় যিজনৰ দ্বাৰা সংঘটিত হয়। এই সৃষ্টিৰ ৰহস্য কথা কিয়নো তেওঁ সৃষ্টিখন কৰিছে, ইয়াৰ ৰহস্য একমাত্ৰ তেওঁহে জানে, তেওঁ নিজেহে জানে। আৰু যিজনে সৰ্বপ্ৰথমে ব্ৰহ্মাদেৱক কৃপা কৰি বেদ জ্ঞান প্ৰদান কৰিছিলে, যাৰ মায়াত সমস্ত ব্ৰহ্মা আদি দেৱতাগণ মোহিত হৈ থাকে। আৰু ঠিক তেনেকৈয়ে যাৰ মায়াত মাটি পানী আৰু সূৰ্যৰ ৰশ্মিৰ সংযোগত সৃষ্টি হোৱা মৰীচিকাবোৰৰ দৰেই তিনি স্বৰ্গৰ পৰা উৎপত্তি হোৱা এই জগতৰ দেহবোৰ যাৰ মায়াত সঁচা সঁচা যেন অনুমান হৈ থাকে। কিন্তু যিজনে
নিজ জ্যোতিৰ বলত মায়াক আঁতৰাই ৰাখিব পাৰে। সেই পৰম সত্য মংগলময় ঈশ্বৰক মই ধ্যান কৰোঁ। আৰু এই মহামুনিকৃত এই মহাভাগৱত শাস্ত্ৰ মুক্তি পৰ্যন্ত সকলো কাম্য কৰ্ম ৰহিত শাস্ত্ৰ। এই শাস্ত্ৰত পৰম নিৰ্মল চৰিত্ৰৰ সৎপুৰুষসকলে জানিব লগা বাস্তৱ সত্য মংগলময় তিনিটা বিনাশকাৰী সত্য বস্তুৰ সন্ধান দিয়া হৈছে। এই মহামুনিকৃত ভাগৱতত অন্য কোনো দেৱ দেৱতাৰ স্থান দিয়া হোৱা নাই। সেয়েহে এই শাস্ত্ৰ সম্পূৰ্ণ দেৱ দেৱী ৰহিত শাস্ত্ৰ। কীৰ্তিমান সৎপুৰুষসকলে এই শাস্ত্ৰ শ্ৰৱণ কৰিবলৈ ইচ্ছা কৰা মাত্ৰেই ভগৱন্ত বস্তু সেইসকলৰ হৃদয়ত নিজে নিজে অৱৰুদ্ধ হৈ যায়। কৃষ্ণ কৃষ্ণ। আৰু এই শেষৰটি মই ঘোষাৰে সৈতে আকৌ আপোনাসৱক সোঁৱৰাই দিছোঁ। সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত শুকমুখে আশী ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰস অমৃত। পিউক ৰস অমৃত। বাপ বান্ধৱ আৰু আই সমস্ত আমি এই সৰল ভাঙনিটি আমাৰ মতি অনুসাৰে আমি সংস্কৃত পণ্ডিত নহয়, হাইস্কুলত পঢ়া সংস্কৃতেৰে আমি বিভিন্ন শাস্ত্ৰ বেদ বেদান্ত ভাগৱত সংস্কৃত গীতা আদি বিভিন্ন উপনিষদবোৰো পঢ়ি পেলাই আমি যি এটি কথা আমাৰ হৃদয়ত উপলব্ধি হৈছে, আমি সেই নিজৰ উপলব্ধিখিনিকে এইদৰে আপোনাৰ খবৰ আগলৈ আগবঢ়াই দিলোঁ। আৰু ভুল ত্ৰুটিখিনি আমি নিজৰ গালৈ লৈ আমাৰ সৰ্ব ত্ৰুটি মাৰ্জনৰ কাৰণে সেৱা জনালোঁ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে, মোক ৰক্ষা কৰিও চৰণে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ।